ঘটনাটো কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গামবুঢ়াৰ চকতে হয়। মই গামবুঢ়াৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই ফেলে, এই যিখন ভাঙিছে গাড়ীখন, এই গাড়ীখন চাইডত ৰখাই ফেলে কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকা আহিল, সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটো এই গাড়ীখনৰ পৰা এটা কাল্লা চানা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল, মোৰ লগত এইমাত্ৰ চাৰক দিলে। বগা কাপোৰ গাড়ীতে লৈ আহে সিহঁতে, গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি ল'লে পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কানে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল, ৰাইজে দেখা পাইছে। হয়তো এতিয়া হয়তো গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালোঁ এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকৈ ওলাই পৰিব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলোঁ, এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলোঁ, আকৌ বেয়া হ'ল। আকৌ বেয়া হ'ল। গাড়ীৰ কাম কৰোঁ। আমি 5জন বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গামবুঢ়াৰ চকতে। মোটামুটি 4টামান বজাত সোমাই গ'লোঁ। সিহঁতৰ পুলিচ মোটামুটি 6টামান বজাত আহিছে। সিহঁতে মোৰ ঘৰৰ অলপ পুলিচে লৈ গ'ল। এই যিখন মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। মই গুচি গ'লোঁ। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে মানুহ ঘৰৰ কাৰণে মানুহ ঘৰ হাল বিকি খায়। এটা গৰু লৈ গ'ল, লৈ গুচি গ'ল। কলা কালাৰৰ মানে পুলিচ কৰি গৈছিল, পৰি যায় সিহঁতে বান্ধাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল, গৰু নিচে কাৰণে ধৰা গ'ল। হালোৱা গৰু গাড়ীতে লৈ আহে সিহঁতে, গৰুবিলাকক সোমাই দি গৰু ক'ত পাৱা নাই। পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে কাপোৰ কানে তেখেতসকলেহে গম পাব। সেইকাৰণে সিহঁতে লৈ আহে। আৰু বস্তু আছিল ৰাইজে দেখা পাইছে। এনে 5জন ধৰিছোঁ। সিহঁতৰ 4খনমান গাড়ী 3খনমান গাড়ী থাকিব লাগে। দুখন গাড়ী আমি দেখিছোঁ, এখন চুই গৈছিল আৰু এইখন গাড়ীখন বলালে এইখন ধৰিলোঁ। বাকী আৰু তাৰ পিছত আমি গাড়ী আছে ডাম্পাৰ পাতি দিলোঁ। গৰু নিয়া মানুহ কেইজনৰ নামটোতো আমি সোধা নাই। এনে সুধিছোঁ ক'ত ঘৰ, সিহঁতে বৰপেটাত বুলি কৈছে। আমি 5জন পাইছোঁ। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল, পুলিচে গৰু লৈ গুচি গ'ল। গৰু নিছে মানে পুলিচ চুৰ কেইজন লৈ গুচি গ'ল। গৰু নিছে বুলি কৈছে তেওঁলোকক। গৰু নিছে কাৰণে চুৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পাৱা নাই। পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব। এনে 5জন ধৰিছোঁ। সিহঁতৰ 4খনমান গাড়ী 3খনমান গাড়ী থাকিব লাগে। 2খন গাড়ী আমি দেখিছোঁ, এখন চুইফ আছিল আৰু এইখন চুইফখন পলালে, এইখন ধৰিলোঁ। বাকী আৰু চাইডত যদি গাড়ী আছে গম নাপাওঁ আৰু থাকিবই নিশ্চয়, কাৰণ কিয় গৰুবিলাক যি নিব বেলেগ গাড়ীও আছে। গৰু নিয়া মানুহ কেইজনৰ নামটোতো আমি সোধা নাই। এনে সুধিছোঁ ক'ত ঘৰ, সিহঁতে বৰপেটাত বুলি কৈছে। বৰপেটা